মৰমৰ শিক্ষাৰ্থীসকল আমি ইতিমধ্যে বৃত্ত পাঠটো পঢ়ি আছোঁ আজি মই অনুশীলনী 10.5 ৰ প্ৰথমটো কোৱেশ্চনৰ আনসাৰটো কৰি দিব ওলাইছোঁ তাৰ পিছত আমি পিছলৈ যাম প্ৰথমতে আমাৰ প্ৰশ্নটো চোৱা এ বি আৰু সি তিনিটা বিন্দু ও কেন্দ্ৰ বিশিষ্ট বৃত্তত অৱস্থিত ও কেন্দ্ৰীয় এটা বৃত্ত আছে তাৰ ওপৰত এ বি সি তিনিটা বিন্দু আছে যাতে angle BOC is equal to 90 degree. BOC কোণৰ মাপ হৈছে 90 ডিগ্ৰী আৰু AOB কোণৰ মাপ হৈছে 60 ডিগ্ৰী। যদি বৃত্তটোৰ ABC চাপত নথকা ডি এটা বিন্দু তেন্তে ABC মান নিৰ্ণয় কৰা। ইয়াতে মই চিত্ৰটো আঁকি থৈছোঁ এইটো এটা ও কেন্দ্ৰীয় বিশিষ্ট এটা বৃত্ত তাতে তোমালোকৰ ABC তিনিটা বিন্দু আছে এই তিনিটা বিন্দু ABC এই তিনিটা বৃত্তটোৰ ওপৰত আছে আর বৃত্তটোৰ লগত কি কৰিছে ওৰ লগত এংগল BOC মান হৈছে 30 ডিগ্ৰী AOB মান হৈছে 60 ডিগ্ৰী তাৰ পিছত তোমালোকক কৈছে এই চাপটোৰ ওপৰত নথকা ইয়াত নথকা যিকোনো ইয়াতে বিন্দু এটা ল'ব পাৰা মই ইয়াতে ডি এটা বিন্দু ললো এটা মোৰ উদ্দেশ্য হৈছে এই এংগলটোৰ মানটো উলিয়াব লাগে হ'ব তোমালোকে জানা ইতিমধ্যে যে যেতিয়া আমাক জ্যামিতি প্ৰশ্ন এটা দিয়া আছে আমি প্ৰশ্নটোৰ পৰা চিত্ৰটো আঁকিব লাগিব আৰু তাৰ পিছত মই দিয়া আছে খিনি লিখিব লাগিব মই প্ৰশ্নটোকে মচি দি তোমালোকৰ দিয়া আছে খিনি লিখি দিছো ইয়াতে মোৰ কি দিয়া আছে একেধৰণে কৰিব পাৰো কাৰণ এখিনিয়ে হয় আলটিমেটলি বস্তু দিয়া আছে কি ABC তিনটা বিন্দু ও কেন্দ্ৰ বিশিষ্ট বৃত্তত অৱস্থিত যাতে এটো দিয়া আছে আৰু এটো দিয়া আছে এখিনি দিয়া তেন্তে ABC মান নিৰ্ণয় কৰা বুলি লিখিবা নিৰ্ণয় কৰিব লাগে নিৰ্ণয় কৰিব লাগে এটো মোৰ দিয়া আছে হল এখিনি দিয়া আছে মই সৰুকে লিখি দিছো ইয়াতে এতিয়া মই কি কৰিম সোৱা যেহেতু মোৰ হাতত এংগল AOB আৰু এংগল BOC মাপ দিয়া আছে তোমালোকে দুইটা যোগ কৰি দিলে এংগল AOC পাই যাবা নাই আৰু এংগল AOC হৈছে কেন্দ্ৰত উৎপন্ন হোৱা কোণ হয়নে গতিকে আমি এতিয়া হেতু কৰি লওঁ আমি দুইটা যোগ কৰি দিও সমাধান কৰোতে এংগল AOB যোগ এংগল BOC এই দুটাক আমি যোগ কৰিলে কিমান পাম এংগল AOC মই কেন্দ্ৰত উৎপন্ন হোৱা কোণটো হলে মোৰ এটা সূত্ৰ আছিল মানে থিওৰাম এটা আছে উপপাদ্য কি কেন্দ্ৰত উৎপন্ন কৰা কোণ কি হয় এই বৃত্তটো আন অংশত উৎপন্ন কৰা কোণৰ দুগুণ মান হেতু ব্যৱহাৰ কৰিব পাৰিম ইয়াৰ পৰা মই AOB মানটো বহাই দিলো 60 ডিগ্ৰী আৰু BOC মান বহাই দিলো 30 ডিগ্ৰী তাৰ মানে মই এংগল AOC মানটো পালো কিমান 90 ডিগ্ৰী এংগল AOC মান এতিয়া তোমালোকে চোৱা D2 হৈছে তোমালোকৰ এইটো অংশত নথকা বিন্দু গতিকে আমি জানো যে এই উপপাদ্যটো লিখিবা আমি জানো যে বৃত্তৰ চাপে কি কেন্দ্ৰত উৎপন্ন কৰা কোণ বৃত্তৰ চাপে কেন্দ্ৰত উৎপন্ন কৰা কোণ বৃত্তটোৰ কি হয় আনটো অংশত উৎপন্ন কৰা কোণৰ বৃত্তটোৰ আনটো অংশত উৎপন্ন কৰা কোণৰ আনটো অংশৰ যিকোনো বিন্দুত হ'ব পাৰে আনটো অংশৰ যিকোনো বিন্দুত উৎপন্ন কৰা যিকোনো বিন্দুত উৎপন্ন কৰা কোণৰ কি হয় এটো আমাৰ কোণৰ দুগুণ হয় হয়নে এটো কথা আমি জানো যে মই জাস্ট উপপাদ্যটো লিখি দিছো আমি জানো যে বৃত্তৰ চাপে কেন্দ্ৰত কৰা কোণ এই বৃত্তটোৰ আনটো অংশত উৎপন্ন কৰা কোণৰ দুগুণ তাৰমানে মই ইয়াৰ পৰা কি গম পালো এংগল AOC is equal to 2 times of angle ADC হয়নে আমাৰ উত্তৰটো আহিয়ে যাব এতিয়া গতিকে মই এইখিনি মচি দিছো তোমালোকৰ ইয়াৰ পৰা তেনে মই লিখিব পাৰো এতেকে angle AOC is equal to 2 times of angle ADC AOC মান তোমালোকে ইতিমধ্যে পাই থৈছিলা 90 ডিগ্ৰী গতিকে 90 ডিগ্ৰী is equal to 2 times of ADC গতিকে 90 দুইৰে হৰণ কৰি দিয়া এফালে লৈ আনা দুইটো হৰণ হৈ যাব by 2 is equal to angle ADC তাৰ মানে মই এতিয়া কি পালো angle ADC মান পালো কাটাকাটি কৰি দিলে মই এইটো পালো 45 ডিগ্ৰী 45 ডিগ্ৰী এটাকে মই পালো এংগল ADC মান হল 45 ডিগ্ৰী তোমালোকে নিশ্চয় সলিউশনটো ধৰিব পাৰিছা এতিয়া মই কোৱেশ্চন নম্বৰ 2 লৈ যাওঁ
আমাৰ 2 নম্বৰ প্ৰশ্নটো হৈছে প্ৰশ্নটো মই প্ৰথমতে কিতাপ পাই লিখি দিছোঁ ৰ'বা এটা বৃত্তৰ এডাল জা বৃত্তৰ ব্যাসাৰ্ধৰ সমান মই কৈছোঁটো লিখি দিছোঁ এটা বৃত্তৰ এডাল জা বৃত্তটোৰ ব্যাসাৰ্ধৰ সমান এডাল জা বৃত্তটোৰ ব্যাসাৰ্ধৰ সমান দিয়া আছে তাৰপিছত তোমালোকক দিছে জাডালে উপচাপটোৰ কোনো বিন্দুত আৰু অধিচাপটোৰ কোনো বিন্দুত উৎপন্ন কৰা কোণ আৰু অধিচাপটোৰ কোনো বিন্দুত উৎপন্ন কৰা কোণ নিৰ্ণয় কৰা এতিয়া চোৱা তোমালোকে এই যিখিনি ইনফৰমেশ্যন দিয়া আছে তাৰ পৰা তুমি প্ৰথমতে এটা চিত্ৰ আঁকিবা কি দিয়া আছে প্ৰশ্নটোত এটা বৃত্তৰ এডাল জা বৃত্তটোৰ ব্যাসাৰ্ধৰ সমান গতিকে মই এটা বৃত্ত আঁকো এটা বৃত্তৰ এডাল জা বৃত্তটোৰ ব্যাসাৰ্ধৰ সমান মই ব্যাসাৰ্ধ ইমানখিনি আছে গতিকে এনেকৈ ধৰণে আঁকি ল'লোঁ এইটো ব্যাসাৰ্ধৰ জোখ নহয় গতিকে মই ইমানখিনি এডাল দি থাকিম ধৰি ল'লোঁ মই এ বি এডাল জা যিটো তোমালোকৰ বৃত্তটোৰ কেন্দ্ৰ অ এইডাল আৰু এইডালৰ মাপ সমান ইয়াতে কৈ দিছে নহয় এডাল জা বৃত্তটোৰ ব্যাসাৰ্ধৰ সমান এই ব্যাসাৰ্ধ দুটাটো সমান হ'বই গতিকে তাৰ লগতে এ বিটো সমান বুলি তোমালোকক দি দিছে তাৰমানে এইখিনি দি দিছে অ এ ইজ ইকুৱেল টু অ বি ইজ ইকুৱেল টু এ বি এইখিনি কথা দিছে এতিয়া আমাক প্ৰশ্নটো কি সুধিছে আমাক সুধিছে জাডালে উপচাপৰ কোনো বিন্দুত আৰু অধিচাপৰ কোনো বিন্দুত উৎপন্ন কৰা কোণ উলিওৱা এতিয়া উপচাপৰ কোনো বিন্দু ধৰা মই ইয়াতে এটা পইণ্ট ল'লোঁ আৰু অধিচাপত ধৰা মই এটা পইণ্ট ল'লোঁ ধৰা মই অধিচাপত ল'লোঁ এটা পইণ্ট উপচাপত ল'লোঁ এটা পইণ্ট চি আৰু অধিচাপত ধৰা এটা পইণ্ট ল'লোঁ ডি চি আৰু ডি এই দুটা বিন্দুত উৎপন্ন কৰা কোণ লাগিব গতিকে মই ইয়াতে কোণ উৎপন্ন কৰিলে মই এইটো সংযোগ কৰিব লাগিব আৰু ইফালে এইটোৰ লগত এইখিনি মচি দিছোঁ একো দৰকাৰ নাই যিহেতু বুজাবলৈ লিখিছিলোঁ এইটো সংযোগ কৰিলোঁ তাৰমানে মোৰ উদ্দেশ্য হৈছে এইটো কোণ আৰু এইটো কোণৰ মাপ উলিয়াব লাগে এতিয়া তোমালোকে চোৱা ইয়াতে কি কৈ দিছে তোমালোকৰ এডাল বাহু আৰু এডাল বাহু সমান বুলি কৈছে গতিকে তাৰ পৰা তুমি কি ক'ব পাৰা যে এই ত্ৰিভুজটো অ এ বি ত্ৰিভুজটো সমবাহু ত্ৰিভুজ হ'ব আৰু সমবাহু ত্ৰিভুজৰ তোমালোকে জানা প্ৰতিটো কোণৰ মাপ কি হয় 60 ডিগ্ৰী গতিকে আমি যদি এই কোণটো উলিয়াব পাৰোঁ এইটোতো অবভিয়াছলি পায়ে যাম তাৰপিছত এইটো উলিয়াবলৈ বিশেষ একো প্ৰব্লেম নহয় কাৰণ এইটো এটা এ চি বি ডি এটা চক্ৰীয় চতুৰ্ভুজ হ'ব গতিকে এইটো জানিলে বিপৰীত কোণ পায়ে যাম চক্ৰীয় চতুৰ্ভুজৰ সূত্ৰৰ পৰা হ'ব গতিকে মই এতিয়া কি কৰোঁ প্ৰথমতে এইখিনি কথা লিখি দিওঁ যিটো দিয়া আছে ধৰা হ'ল ও কেন্দ্ৰীয় বৃত্তৰ এ বি এডাল জা কেনেকৈ ধৰিছোঁ সেইটো কথাও লিখিম যাতে কেনেকৈ ধৰিছোঁ যাতে এই এ বি জাডাল কাৰ লগত সমান অ এ ইজ ইকুৱেল টু অ বি ইজ ইকুৱেল টু এ বি হয় তাৰপিছত মই কি কৰিছোঁ এইটো দিয়া আছিলে নহয় সেইখিনি যে দিয়া আছে লিখি ল'ব পাৰা যাতে এনেকৈ ধৰি লৈছোঁ এতিয়া মই কনচিডাৰ কৰিছোঁ কি এ বিয়ে উপচাপত মই কনচিডাৰ কৰিছোঁ উপচাপত মই কোনটো বিন্দু ল'লোঁ উপচাপত মই পইণ্টটো লৈছোঁ ডি এংগল এ বি আৰু অধিচাপত কোনটো কোণ উৎপন্ন কৰিছে অধিচাপত মই পইণ্টটো লৈছোঁ অধিচাপত পইণ্টটো লৈছোঁ চি গতিকে এ চি বি এই দুটা কোণ উৎপন্ন কৰিছে গতিকে আমাৰ উদ্দেশ্যটো কি সেইটো তোমালোকে নিশ্চয় মন কৰিছা আমাৰ উদ্দেশ্যটো হৈছে এতিয়া এ ডি বি আৰু এংগল এ ডি বি আৰু এংগল এ চি বিৰ মান নিৰ্ণয় কৰিব লাগে
লাগে এইটো হ'ল আমাৰ প্ৰশ্নটোৰ উদ্দেশ্য এতিয়া মই কি কৰিম যেহেতু মই পাইছোঁ এই ত্ৰিভুজটোৰ ক্ষেত্ৰত মই ওপৰখিনি মচি দিছোঁ দেই মই এতিয়া তেনেহ'লে এইখিনি কথা পালোঁ যে আমাৰ হাতত কি আছে এইটো OA AB আৰু OB সমান হয় হয়নে গতিকে মই এতিয়া লিখিলোঁ যিহেতু OA সমান AB সমান OB এতেকে মই ইয়াৰ পৰা পালোঁ ত্ৰিভুজ AOB সমবাহু মোক এতিয়া এইটো কোণৰ প্ৰয়োজন আছে হয়নে এই কোণটোৰ মই মাপ লিখি দিওঁ কিমান এতেকে এংগল AOB ইজ ইকুৱেল টু 60 ডিগ্ৰী কাৰণ মই এইটো জানো যেহেতু সমবাহু ত্ৰিভুজৰ সমবাহু ৰবা দেই এইখিনি মুচিব লাগিব সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণৰ মান প্ৰতিটো কোণৰ মাপ 60 ডিগ্ৰী গতিকে এইটো কথা পালোঁ হয়নে এতিয়া মই এইটো চোৱা এই যে AB চাপটোৱে কেন্দ্ৰত কৰা কোণটো হৈছে AOB আৰু উপচাপত আনটো অংশত উৎপন্ন কৰা কোণটো হৈছে ADB গতিকে আমি জানো যে বৃত্তৰ কেন্দ্ৰত উৎপন্ন কৰা কোণ অৰ্থাৎ কেন্দ্ৰস্থ কোণ বৃত্তস্থ কোণৰ দুগুণ হয়নে সেইকাৰণে মই ইয়াৰ পৰা পালোঁ যে AOB ইজ ইকুৱেল টু 2 টাইমছ অফ ADC মই উপপাদ্যটো লিখি লওঁ প্ৰথমতে যিহেতু ওকে আমি জানো বুলিয়ে লিখোঁ দিয়া আমি জানো যে বৃত্তৰ চাপে কেন্দ্ৰত উৎপন্ন কৰা কোণ বৃত্তটোৰ আনটো অংশৰ যিকোনো বিন্দুত উৎপন্ন কৰা কোণৰ আনটো অংশৰ যিকোনো বিন্দুত উৎপন্ন কৰা কোণৰ মাপৰ দুগুণ গতিকে আমি ইয়াতে কি পাইছোঁ এই চিত্ৰটোত AOB ABC চাপৰ হৈছে AOB হৈছে কেন্দ্ৰীয় কোণ আৰু ADB হৈছে বৃত্তস্থ কোণ সেইখিনি গতিকে দুগুণ বুলি লিখি দিওঁ AB চাপে কেন্দ্ৰত উৎপন্ন কৰা কোণটো কি কেন্দ্ৰত উৎপন্ন কৰা কোণটো হৈছে তোমালোকৰ এংগল AOB আৰু কি পাইছা তোমালোকে আৰু আনটো অংশত উৎপন্ন কৰা কোণ আৰু আনটো অংশত উৎপন্ন কৰা কোণটো হ'ল ADC ADB এতেকে মই ইয়াৰ পৰা পালোঁ এংগল AOB ইজ ইকুৱেল টু 2 টাইমছ অফ এংগল ADB ইফালে মই AOB মানটো 60 ডিগ্ৰী পাই থৈছোঁ দিছ ইজ ইকুৱেল টু ইট ইজ ইকুৱেল টু ADB গতিকে মই ইয়াৰ পৰা ADB মানটো কিমান পালোঁ ADB is equal to 60 degree divided by 2 that is equal to 30 degree তোমালোকে এতিয়া ইয়াতে এটা কোণৰ মাপ পালা 30 ডিগ্ৰী এটা আমাৰ উদ্দেশ্য হৈছে আনটো কোণৰ মাপ উলিয়াব লাগে এটা আনটো কোণৰ কাৰণে মই কি কৰিলোঁ চোৱা এই যে যেটো চতুৰ্ভুজ উৎপন্ন কৰিছে ACBD এইটো এটা সক্ৰিয় চতুৰ্ভুজ হয় কাৰণ ইয়াৰ শীৰ্ষবিন্দুবোৰ তোমালোকৰ বৃত্তৰ ওপৰত আছে হয়নে সক্ৰিয় চতুৰ্ভুজৰ ক্ষেত্ৰত আমি এটা উপপাদ্য পাইছিলোঁ বিপৰীত কোণৰ মাপৰ সমষ্টি হৈছে 180 ডিগ্ৰী গতিকে এইটো আৰু বিপৰীত কোণ হয়নে নহয় গতিকে এটাৰ মাপৰ সমষ্টি 180 এইটো যদি জানা এইটো উলিয়াই দিয়া হৈছে যিহেতু ACBD চতুৰ্ভুজটো সক্ৰিয় গতিকে আমি ইয়াৰ পৰা কি পালোঁ এতেকে এংগল ADB প্লাছ এংগল ACD is equal to 180 degree সক্ৰিয় চতুৰ্ভুজৰ বিপৰীত কোণ এইটো ৰিজনটো লিখি দিয়া সক্ৰিয় চতুৰ্ভুজৰ বিপৰীত কোণৰ মাপৰ সমষ্টি
বিপৰীত কোণৰ মাপৰ সমষ্টি 180 ডিগ্ৰী গতিকে ইয়াতে এইটো মান বহাই দিয়া তোমালোকে অলৰেডি টেষ্টিং মই বিংটো বদলাই লৈছোঁ ওকে এংগল এ ডি বি মানটো তোমালোকে পাই থৈছিলা 30 ডিগ্ৰী প্লাছ এংগল এ চি বি ইজ ইকুৱেল টু পালা 180 ডিগ্ৰী গতিকে এ চি বি মানে কিমান হ'ব এ চি বি ইজ ইকুৱেল টু 180 ডিগ্ৰীৰ পৰা 30 ডিগ্ৰীটো বিয়োগ কৰি দিয়া পাই গ'লা 150 ডিগ্ৰী তাৰমানে তোমালোকে দেখিলা যে এইটো কোণৰ মাপ হ'ল তোমালোকে এইটো 60 হোৱাৰ কাৰণে এইটো আধা হ'ল 30 আৰু এইটো যোগফল 180 পালা আমি তাৰ পৰা গম পালোঁ যে এইটো 150 ডিগ্ৰী আজি তোমালোকে এটা কুৱেশ্যনে ভালদৰে পঢ়ি ল'বা মই পিছৰ সলিউশ্যনছবোৰ পিছৰ ক্লাছবোৰত কৰি দিম থেংক ইউ